ৰাজস্থানৰ চান্দাৰিয়া। এতিয়া আমি ৰাতিপুৱাইছেহে যে 7টা বাজিলে, 7টা বজাত এই ৰাতিপুৱাইছেহে। তো সম্পূৰ্ণ পোহৰ হোৱাকৈ নাই, মোবাইলটো অলপ বগাই দেখাইছে, সম্পূৰ্ণ পোহৰ হোৱাকৈ নাই বাৰু। তো আমি খোজকাঢ়ি আৰম্ভ কৰি আছোঁ, আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি আৰম্ভ কৰিলোঁ আজি। তো কাৰণ জেগাডোখৰ বৰ ভাল নহয় আৰু গৰমো অলপ দেৰি পিছত বৰ সাংঘাতিক গৰম হ'ব, সেইকাৰণে আন্ধাৰে মুন্ধাৰে আহিবলগীয়া হ'ল। তো আমি দুপৰীয়াটো ক'ৰবাত ৰখিব লাগিব, কাৰণ ইমান গৰমত খোজকাঢ়িব পৰা নাযায়। এতিয়াতো জেকেট পিন্ধি আছোঁ, অলপ দিছে এইটো জেকেটটো পিন্ধি থাকিলে বুলি ক'লে আমি অৱস্থাটো ঘাইল হৈ যাব। তো আমি সেইটো কাৰণে এতিয়াৰ পৰা খোজকাঢ়ি থ'লোঁ, আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি দিলোঁ। আজি ক'ত পামগৈ আজি কিন্তু যিডোখৰ জেগাত পামগৈ কিন্তু সাংঘাতিক গৰম হ'ব, সেইডোখৰ জেগা আপোনালোকে দেখিবলৈ পাব। কিন্তু আজি ভিডিঅ'টো একদম কমকৈ বনাম। আমি মানে প্ৰায় 3-5 কিলোমিটাৰ দূৰে দূৰে এটা ভিডিঅ' বনাই যাম। তো দেখিবলৈ পাব, আপোনালোকে চাই থাকিব। ধন্যবাদ। এইটো মন্দিৰৰ লগা, এইটো অকল টাইলছৰ হয়, অকল টাইলছৰ পৰা ইমান ধুনীয়া ধুনীয়া বনাইছে নহয় টাইলছৰ। আৰু ইয়াত এই ওচৰতে আছে মাৰ্বল ফেক্টৰী, আমি পাৰ হৈ আহিলোঁ বাৰু, ভিডিঅ' কৰিবলৈ নহ'ল। মাৰ্বল ফেক্টৰী আছে, মাৰ্বল ফেক্টৰী দেখিবলৈ পালোঁ। ইয়াত মন্দিৰো দেখিছোঁ, মন্দিৰো বহুত আছে, ভক্তও বহুত আছে, ভক্তও আছে। আৰু ইয়াত মানে কি হ'ল, ভগৱানক বহুত শ্ৰদ্ধা ভক্তি কৰে মানে। তো সেইটোৱে গম পোৱা গৈছে। এয়া আমি গৈ আছোঁ দুজন, অলপ আগত 4 লিটাৰ ডাঙৰ 4 না 5 লিটাৰ পাম থাকে। তো সেইপিনে আকৌ ৰাইট চাইডে ঘূৰি পাইছোঁ এতিয়া। এইটো মন্দিৰ গৰীব নৱাজ সংকট মোচন হনুমান মন্দিৰ। এইটো আপোনালোকে ক'ৰবাত দেখিছে এইটো মন্দিৰ, চিত্তৰগড় পাইছোঁহি। এই জেগা অলপ কি জেগা নাজানো, কিন্তু এইডোখৰ জেগা পাইছোঁহি এতিয়া, আৰু পোনে যাম। সেইফালে আমাৰ অসমখন আছে, আম্বেদকাৰ সেতু, সেইখন আমাৰ অসমখন এইপিনে বুলি ক'ব পাৰি। কাৰণ বেলি যোনপিনে ওলায় অসম সেইপিনেই ওলায়, সেইপিনে আছে, সেইখনে হ'ল আমাৰ অসম। আমি পাইছোঁ এখন আম্বেদকাৰ সেতু, এখন বহুত ডাঙৰ এখন নৈ আছে, ডাঙৰ পাহাৰ। এইখন হ'ল গম্ভীৰ নদী নেকি, এখন কোনো শালা নাই, এখনৰ ওপৰত কিবা হেলাইহে আছে, একদম গম্ভীৰ নদী। বেলিটো ৰঙাকৈ ওলাইছে। আমি এতিয়া পেডেল যাত্ৰা কৰ ৰহা হো, आप लोग देखते जाओ। আমি ৰাজস্থান, এইটো হাইহে, এইটো কিবা দোকান, এইডোখৰ জেগা পাইছোঁহি। উদয়পুৰ লেফ্ট চাইডে গৈছে, ৰাইট চাইডে গৈছে, লেফ্ট চাইডে ৰাস্তাই নাথাকে। তো আমি এতিয়া পোনে গৈ আছোঁ, পোনে যাব লাগিব। এইকেইটা হ'ল আমি, হয় নাই? আমি হয় নাই? আমি নহয় এইকেইটা। তো আপোনালোকে আমাক দেখি নাপাব চাগে। আমি এতিয়া এইটো পোনে যাব লাগিব। বহুত মহান ডাঙৰ ৰাস্তা হয়। এইবোৰ জেগাত ঘাঁহ পোৱা নাযায় বিশেষকৈ, ইয়াত ঘাঁহ বিকে, আৰু ইয়াত গৰু ম'হৰ সংখ্যাটো বহুত বেছি। তো সেইটো কাৰণে ইয়াত ঘাঁহ বিকা হয়, মানে এইবোৰ জেগা একদম শুকান হয়, সেইটো ঘাঁহ পোৱা নাযায়। সেইটো কাৰণে ঘাঁহ ইয়াত বহুত দূৰৰ পৰা আনি পিনে বিকে। এইখন গৰুৱে এখন মই খুৱাবলৈ মন নাই মানে, এতিয়া আমাৰ দেৰি হৈ যাব যে, ঘাঁহখন এনেকৈ অটত আনি পিনে বিকিছে। তো আমি পাইছোঁহি এতিয়া ইন্দিৰা গান্ধী ষ্টেডিয়াম, এইটো। অলপ আগত ফিল্ড এখন আছে, সৰু, সিমান ডাঙৰ ফিল্ড নহয়। তো আমি ইয়াত গৈ আছোঁ না, বৰা গৰু 3 লিটাৰমান আমি পাইছোঁ এতিয়া চিত্তৰগড় পাইছোঁ। আমি এতিয়া আকৌ পোনে গৈ থাকিব লাগিব।
তো গৈয়ে থাকিব লাগিব, মুঠতে গৈয়ে থাকিব লাগিব। চিত্তৰগড় আৰু এইফালে আছে সেই আমি কালি ফুৰিবলৈ আহিছিলোঁ, তো সেইপিনে কি বুলি কয় মহাৰাজা প্ৰতাপৰ মেহেলকেইটা আছে সেইপিনেতো যাব পাৰি, অলপ আগেদি ৰাস্তাত আছে। তো ব'লক আমাৰ লগত তেতিয়াহ'লে। এনেকৈ ৰজা আগত যায় মানে, তাৰপিছত আগত দুটা মানুহ তিনিটা এনেকেই যায়। চফা বনাব নোৱাৰিম এতিয়া, দিগদাৰ হ'ব। আমি এতিয়া পোনে পোনে যাব লাগিব। কিন্তু হোটেল হয় এইটো আমাৰ মহাত্মা গান্ধী হয়। এই ট্ৰেফিক আৰু কিল্লা ৰাস্তা একদম ওপৰত যাব লাগিব এতিয়া। গাড়ী যিমান এইপিনে আহি যা, ওপৰত যাব লাগিব এতিয়া। ট্ৰেফিকটো যিমান जाम होए लगे बेली है और ये रास्ता है, ये हम है और ये हमारा पैदल चल रहा है। আমাক পুলিচ কেইটামানে সুধিছে ক'লে যাওঁ, আমি কৈছোঁ মুম্বাই যাওঁ। তো পুলিচ কেইটা ভয় খাই গৈছে, মুম্বাই তো জায়গাটো তুম লোক তো ভয় খাই গৈছে। আমি আচলতে এনেকুৱা ভয় খোৱা কাম মানে কৰি থাকোঁ, আৰু মানুহকেইটা অলপ ভয়ংকৰ টাইপৰ যে, এনেকুৱা মানুহক ভয় খুৱাই ভাল লাগে মানে। আমি যি কাম ভয় খুৱাই দিওঁ মানে, কামৰ দ্বাৰা ভয় খুৱাই দিওঁ। আমি এনেকুৱাই কাম কৰোঁ মানে, মানুহক ভয় খোৱা কাম কৰোঁ। তো আৰু এনেকুৱা ভয়ংকৰ কাম আগলৈ চাবলৈ পাই গৈ থাকিব মানে। কাম কিছুমানো আছে আৰু জেগা কিছুমানো ভয়ংকৰ আছে, তো চাই থাকিব। এইটো ৰাস্তা আমি এতিয়া এই পোনে পোনে যাব লাগিব। দাৰ এখন কিবা ৰজা দিনে কিবা দাৰ মানে এইপিনেদি সোমাই গৈছে মানে, গেট হয়। এখন পাৰ্ক হয়, বহুত ডাঙৰ পাৰ্ক হয়। আমি এতিয়া যাব লাগিব পোনে পোনে। জয় আই অসম। এটা কথা কিন্তু, যিমানবোৰ মেহেল আছে, বিল্ডিং আছে, এইখনত খিৰিকীটো এটা ছাইডে নাথাকে, কিবা বাকচটো টাইপত থাকে, খিৰিকী নাথাকে। তো এনেকুৱাই চব এনেকুৱাই আমি যিমানখন দেখি আহিছোঁ। এইটো বহুত ধুনীয়া হোটেল এটা দেখিবলৈ পাইছোঁ। তো তাৰমানে ভিডিঅ' অকণমানকৈ এটা কৰি থৈছোঁ আৰু। এইটো গেট ৰখীয়া। এতিয়া আকৌ ৰজা দিনৰ মেহেল কোনে দেখিবলৈ পাব, ৰজা দিনত ষ্টাইলত। এইটো বৰ তাজমহলটো তাৰ বৰ ধুনীয়া দেখিছোঁ। এই গছখিনিৰ পৰা অলপ ভিডিঅ'টো কৰিবলৈ অলপ দিগদাৰ হৈছে। দেখিবলৈ বহুত ডাঙৰ মহেল হয়, পুৰণা হয়। আমি চাই থৈ যাবহে পাৰোঁ এতিয়া সোমাবলৈও নোৱাৰোঁ, কাৰণ আমাৰ সময় নাই। আমি ইন্দোৰলৈকে এতিয়া 315 কিলোমিটাৰ যাব লাগিব পোনে পোনে। ইন্দোৰ উদয়পুৰ 116 কিলোমিটাৰ, কটা 173। এই মুঠতে বহুত যাব লাগিব, কি কৰিবি আৰু। এইটো কিলাটো শেষ হোৱাই নাই, গোলকৈ আছে নেকি। এইটো পাহাৰটো বহুত ডাঙৰ পাহাৰ হৈছিলে এইটো ৰজা দিনৰ। অঁ নাচ আছে এনেকৈ দেখা দিম নেকি? কেনেকুৱা লাগিছে স্কুল? এই ৱালটো বেয়া হেভি আছে কিন্তু দেখিলে গম পাব। টাইলছ হয়, গোটেইটো টাইলছ। হুণ্ডাই কোম্পানী। আমি এইডোখৰ জেগা পাইছোঁ এতিয়া। এইপিনে সাংঘাতিক ডাঙৰ ৰিজৰ্ট হয়, ৰিজৰ্ট বহুত বৰা বৰা মেহেল है ये। ये क्या है? महावीर চিকিৎসালয় হয়। চিকিৎসালয়খনো যদি ইমান ষ্টাইলিছ ধুনীয়া হয়,
চব ৰজাদিনীয়া মানে আমি গৈ আছোঁ এতিয়া প্ৰায় এতিয়া 2 ঘণ্টামানত আমি আহিলোঁ 15 কিলোমিটাৰমান বেছি আহিলোঁ চাগে আমি হয় একেৰাহে আমি হয় অঁ আমি হয় এইকেইটা আমি হয় মানে ये हम है ये हमारा रास्ता है हम पैदल चल रहा है चल रहा है ये हमारा मुख में नहीं फुटता है আমাৰ মুখত নুফুটে মানে কিছুমান শব্দ অঁ মোৰ জিভাখন চুটি দিওঁ মোৰ জিভাখন চুটি যেনিবা 2-3 ফুট লম্বা ইয়াৰ জিভাখন 2 ফুটমান দীঘল হয় আমি এতিয়া গৈ আছোঁ এইটো মুম্বাই আহমেদাবাদ এইটো চলা গৈ আছোঁ এইটোখন ৰাস্তাতে গৈ আছোঁ মুম্বাইটো পোষ্টাই ফালি পেলালে যা মুম্বাইটো মানে পুৰা নিদিলে পুৰা হ'ব নিদিলে যা যি হয় হৈ যাব ৰাস্তা চাই ফালে পোষ্টা ফালে আলিটো ফালি থকা নাই আলিটো দিলে ফাটি আছে ক'ৰবাত मुंबई पोस्ता फाली पेलाले वहाँ का बकरी है बकरी है बकरी बकरा वो खारू भी पहन रहा है चूड़िया बकरी है लाइटो गाड़े चूड़ी तो लगाई है बहुत स्टाइलिश बकरी है यहाँ का शाम को घूमने को भी जाता है हाँ किस डेटिंग लिखो इंग्लिश में वॉकिंग के लिए जाता है वॉकिंग ना डेटिंग भी एक वर्ड है ना UIT रोड मुठते এখন ओवरब्रिज बहुत डांगर ओवरब्रिज এখন पाइছো इसके नीचे जाना पड़ेगा नीचे इस रास्ते में कम से कम कितना और 900 किलोमीटर जाना पड़ेगा अब आप लोग देखते रहिए हमारा वीडियो हम भेजते रहूँगा क्या क्या बोल रहा है वीडियो को देखते रहना हम लोग दिखाते रहूँगा आप लोग हाँ मैं भेजते रहूँगा रूट हम लोग नहीं जाना है क्या हम लोग सीधा जाना पड़ेगा आगे एक टोल गेट मिलने वाला है टोल गेट ये देखा रहा है 1 किलोमीटर के बाद अभी यहाँ से 1 किलोमीटर चल के जाऊँगा उसके बाद में मिलेगा टोल गेट वहाँ पे हम लोग का भी 20 रुपया देना पड़ेगा 20 रुपया ले लूँगा लेकिन दे नहीं सकता ले सकता हूँ दे नहीं सकता क्योंकि हमारे पास पैसा ही नहीं है देने के लिए नहीं है लेने के लिए हाथ है हाँ ৰাস্তাটো দেখিছে এই অভাৰ এনেকৈ ঘূৰি পিনে এইটো একেটাই ৰাস্তা আকৌ এইটো কোটা বুলি কয় কোটালৈ গৈছে ৰ'দ লাগি আহিছে চেহেৰা গৰম যিটো পৰিছে এতিয়া ভয় খালেই এইটো বহুত দূৰত আহি কোলা হ'ম বুলি বেয়া ভয় কিন্তু ৰ'দত যে মানুহে বগা আহে সেইটো মই গম পাওঁ মানে কাৰণ মই যিমানে ৰ'দত থাকোঁ সিমানে বগা হৈ গ'ল আৰু ই যিমানে ৰ'দত থাকে সিমানে ভয় খাই কোলা হ'ম বুলি কিন্তু একচুৱেলি কোলা নহয় মানুহ বগা হয় ৰ'দ থাকিলে মানুহ বগা হয় আৰু মই গম পাইছোঁ মই ভাবিছিলোঁ প্ৰথমতে মানুহ কোলা হয় বুলি ৰ'দত কিন্তু মানুহ ৰ'দত বগা হয় এইটো নতুনকৈ এটা আমি ৰিচাৰ্চ কৰি পাইছোঁ এইটো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মানুহে ৰ'দত থাকে আৰু বগা হয় ক্ৰীম চিম নুঘঁহিলেও হ'ব এইটো প্ৰুফটো মই আছোঁ উদাহৰণ যেনেকৈ মই আৰু ই হ'ল ভয় খোৱাটো ইয়াত মানে ডাইৰেক্ট বাইকখনতে লগাই দিছে বনোৱা নাই ডাইৰেক্ট ষ্টেণ্ডডাল কি আছে এয়া আমি টোল গেট পাই আছোঁ ইয়াত আমাৰ পৰা পইচা নলয় বাৰু টাটা মটৰ্ছ চবতে গাড়ী বিকে আমি যদি সস্তাই পাওঁ এখন লৈ ল'ব লাগিব নহ'লে মানে এতিয়া নহয় আহোঁতে লৈ ল'ম এতিয়া ল'লে আমাৰ পেট্ৰল যাত্ৰা নহ'ব মটৰ যাত্ৰাহে হ'ব
এইডোখৰ জেগা পাইছোঁহি এতিয়া। ইয়াত অকল তেলৰ ফেক্টৰী আছে মানে কোম্পানী এইপিনে ৰেল লাইনটো এইপিনে গৈ আছেচোন। এতিয়া বাজিছে 9:11। তো 9:11 আমি কণ্টিনিউ আমি কেইটা পাইছিলোঁ 6:40 মানৰ পৰা আহিছিলোঁ। তো কণ্টিনিউ খোজকাঢ়ি আছোঁ এতিয়া 9টা কিমান হ'ল। 3 ঘণ্টাত কমেও আমি আহিছোঁ 25 কিলোমিটাৰমান আহিলোঁ চাগে। তেতিয়াহ'লে যদি কণ্টিনিউ কিমান হ'ব সিমান মানে হ'ব নেকি 20-25 এনেকুৱা কিবা এটা হ'ব চাগে দেই। ডাইৰেক্ট ক'ব সেইটো ডাইৰেক্ট ক'ব নোৱাৰি মানে। এইটো দেখিবলৈ পাইছে ইমান ধুনীয়া বগা ফুল, কিন্তু আমাৰ এটাই খেলি মেলি লাগিছে। এইটো ৰাস্তাত গৈ আছোঁ, আকৌ ঘূৰি আহি পিনে কোনোবা এটা ৰাস্তা দেখাইছে মানে একেটাতে ঘূৰি অহাটো দেখাইছে মেপত। তো একেটাতে ঘূৰি যোৱাটো একো বুজি পোৱা নাই মানে। মেপততো এনেকৈ ঘূৰি অহা 1 কিলোমিটাৰ দূৰৰ পৰা আকৌ ঘূৰি অহাটো দেখাইছে। ঘূৰি আহি মানে বেলেগ এটা ৰাস্তাত ঘূৰা দেখাইছে ওচৰতে। এইটো ৰাস্তাত ঘূৰা দেখাইছে নেকি তাকে চাই লওঁ কেনে কি দেখাইছে একো বুজি পোৱা নাই। মুঠতে মেপত যি দেখাইছে তাকে গৈ থাকিবলৈ, নহ'লেতো নিজৰ পিনৰ পৰা গ'লে একো নহ'বগৈ, কপাতহে ওলাবগৈ লাগিব ওচৰত। এইটো পোৱালি এটা পাইছে, এইটো মৰা নাই, এইটো কিবা এটা মানে এক্সিডেণ্ট হ'ল ৰাস্তাত দেখিছোঁ। ৰাস্তাত দেখিছোঁ। ছাইডত কৰি দিম যাতে ইয়াৰ জীৱনটো বাচক। ভণ্টি এইফালে হাতত লৈ লওঁ অলপ দিন নহ'লে। ভণ্টি হয় নে ভাইটি হয় নাজানো, কিন্তু ইয়াত থৈ দিম আৰু যা ফূৰ্তি কৰি। অঁ যাবগৈ সঁচাই। কিহত বা দুখ পালে এতিয়া? নাই হে অলপ দেৰি আৰাম কৰক তাৰপিছত যাব। এনেকুৱা কাম কৰি থাকিব লাগে, ভাল কাম। এনেকুৱা ভাল কাম পাব লাগিব, তেতিয়া ভাল কামটো কৰিব পৰা যাব। মানুহৰ বাবে নহয় এইটো, এতিয়া মানুহে চৰাই চিৰিকটিৰ বাবে হ'ব লাগিব, মানে চবৰ কাৰণে হ'ব লাগিব। গোটেই জীৱ জন্তু, চৰাই চিৰিকটি, গছ গছনি, মানুহৰ কাৰণে চব। আমাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। সেই কিনাৰ ৰাস্তাটোত আহিছিলোঁ, আকৌ আমাক সেই একেটা পিনে দেখাই দিছে। এইপিনে আহি পিনে আকৌ ঘূৰি পিনে আকৌ এই তলৰ ৰাস্তা এটা আছে। এনেকৈ আমি 2 কিলোমিটাৰমান এনেই আহি দিয়া হ'ল। এনেই আহি দিয়া মানে এটা পাক ঘূৰাই দিলে, কেনি নিছে ভগৱানেহে জানে আৰু। এই অহা পিনে আকৌ 2 কিলোমিটাৰ এনেই গৈছোগৈ। কি হ'ব পালোহি। এইটো মোৰ মতে কিবা জেল বনিছে নেকি? জেলটো এনেকুৱা নহয়, কিবা এটা কোম্পানী বনিছে, নহ'লে জেল টাইপৰ কিবা এটা বনিছে। আমি অক্ষয় কুমাৰক লগ কৰিবলৈ গৈ আছোঁ। মই অক্ষয় কুমাৰক লগ পাবলৈ আৰু 16 দিনমান লাগিব। তো আমি 16 দিন মানে ভাবিছোঁ 16 দিনৰ একটো কাটিব লাগিব। 16 দিন একটো কাটি দিলে কি হ'ব? 6 দিন লাগিব নেকি? 6 দিনত আমি যদি দিনে 200 মানকৈ যাব লাগিব চাগে। তো 200 কিলোমিটাৰ এইটোতো গাড়ী ফি লাগি অঁ গোটেই ৰাতিটো চলি থাকিলে আমাৰ এই মটৰ জাম লাগ যায়গা, জল যায়গা। অঁ जुई लगी देखो। तो जो भी है आप लोग देखते रहिए। আমি এতিয়া এডোখৰ পাই আছোঁহি হোটেল। তো ৰাস্তাটো ভুল লাগিছে, অলপ দেৰি খেলি মেলি লগালে। এইটো বৰ ধুনীয়া ঘৰ এটা সাজিম বুলি সপোন এটা আছে। ৰাস্তাটো কিন্তু আমাক বহুত দেৰি খেলি মেলি লগালে, একে জেগাতে ঘূৰালে অলপ দেৰি। মেপটো কেতিয়াবা কিবা এটা প্ৰব্লেম হৈ যায় মেপৰ। তো একো নাই, গৈ আছোঁ। তো আগৰ কণ্টিনিউ খোজে গৈ আছোঁ আমি 4 ঘণ্টা। এতিয়া 4 ঘণ্টা হ'ব। এতিয়া
4 ঘণ্টা আমি খোজে কাঢ়ি আছোঁ, কণ্টিনিউ ৰখা নাই ক'তো। ৰখিবলৈ তেনেকুৱা জেগাই পোৱা নাই মানে ভালকৈ ৰখি পিনে আৰাম কৰিবলৈ। তো বৰ বেছি গৰম উঠিলে এনেই ইয়াত 2-1 বজাত সম্পূৰ্ণ দুপৰীয়া হয়, মানে 2টামান বজাত সম্পূৰ্ণ দুপৰীয়া, তেতিয়াই ক'ৰবাত ৰখিব লাগিব। আমাৰ সেইপিনে 2টা বজাত এইটো পিছবেলা হয়গৈ, এইপিনে আকৌ অলপ দেৰি হয়। খেতি বগা ফুলটো কি জানো, কিবা এটা খেতিয়ে হয়, ফুলৰ খেতি নহয় এইটো, কিন্তু কিবা এইটো ঘেঁহু খেতি নহয়। এই বগা বস্তুটো কি হ'ব বাৰু খেতিটো? ফুল ফুলে কিন্তু কি কিন্তু নাজানো। এতিয়া পেট্ৰল পাম্প মানে সাংঘাতিক দেখিছোঁ। 100 মিটাৰ দূৰে দূৰে এটা পেট্ৰল পাম্প। এইপিনে হোটেল আছে, এটা চাইডে হোটেল দেখিছোঁ, এটা চাইডে পেট্ৰল পাম্প দেখিছোঁ। মুঠতে কি জেগা দেখোন চিত্তৰগড় মানে 10 কিলোমিটাৰ। কাৰ পাৰ্কিং, হোটেল, পেট্ৰল পাম্প, হ'ব 100 মিটাৰ দূৰে দূৰে পেট্ৰল পাম্প। এইটো এটা আকৌ সেইটো এটা পেট্ৰল পাম্প। তাৰ আগত আকৌ এইটো অভাৰ ব্ৰিজ দেখিছোঁ, ফ্লাইঅভাৰ, দূৰত এটা ফ্লাইঅভাৰ আছে। এই আমি পাইছোঁ মহাত্মা গান্ধী গভৰ্ণমেণ্ট স্কুল। আমাৰ মেপত এতিয়া দেখাইছে ব্ৰিজখনৰ ওপৰেদি যাব লাগে। এইখনত যদি যাওঁ আমি এপাক দেখাইছে, কাৰণ আমি তলেদি যামগৈ। তলেদি গ'লে প্ৰায় 10 কিলোমিটাৰ মানে আমাক শ্বৰ্ট দেখাইছে, সেইটো কাৰণে 10 কিলোমিটাৰ আমি খোজকাঢ়িবলৈ মন নাই বেছিকৈ, তো তলেদি যাওঁগৈ। সেইখন বহুত এপাক হয় মানে। ইয়াৰ ট্ৰেইনৰ গেটখন বেলেগ ষ্টাইলৰ, মানে এনেকৈহে লগাই থৈ চাগে, নঙলা লিখি। এই দলংখন কিজানি 6-7 কিলোমিটাৰ মানে আছে নি ফ্লাইঅভাৰখন। ইমান দূৰ আমি ওপৰেদি নাযাওঁ, তলেদি যাম। ইয়াৰ পৰা আছোঁ পাটনীয়া। আমি আজি 5 কিলোমিটাৰমান এনেই খোজকাঢ়িছোঁ। 5 কিলোমিটাৰ যদি আমি এইটো ৰাস্তাত যোৱা হ'লে বহুত আগবাঢ়ি দিছোঁ। এনেই 5 কিলোমিটাৰ খোজ কঢ়াও ধেমালি নহয়। আৰু কিবা এটা চিমেণ্ট ফেক্টৰী, ইয়াত চিমেণ্ট ফেক্টৰী সাংঘাতিক আছে, মানে চিমেণ্ট ফেক্টৰী আৰু চব চিমেণ্টৰ গাড়ী, আৰু হ'ল তেল ডিপু, তেল আটাইতকৈ বেছি তেল ডিপু আৰু চিমেণ্ট ফেক্টৰী। এই ফুলটো ন 1 কেজি টকা, 1 কেজি 4,000 টকা দাম। এইটো খেতি কৰিব এই ফুলটো, এই গুটিটো যে ফুল থকা গুটিটো, এইটো নিচা জাতীয় পিছত মানে গুটিটো ফুলটো ফুলে হয় নাই? এইটো নিচা জাতীয়, এইটো হেনো নিচা জাতীয় বস্তু। এই ফুলটো 4,000, 1 কেজি দাম। সেই গুটিটো 4,000 টকা। খেতি কৰিবৰ কাৰণে চৰকাৰক লাইচেঞ্চ ল'ব লাগিব। চৰকাৰৰ পৰা লাইচেঞ্চ ল'ব লাগিব কৈছে, ই জানে মানে অলপ চলপ। ইয়াৰ পৰা বহুত কথা শিকিবলগীয়া আছে। মই পাঞ্জাৱত আছিলোঁ, তেতিয়া ইয়াৰ কথা গম পাইছিলোঁ। এইটো নামনো কি কয়, এইটো নামটো হয়। সেইটো চা, ইমান খেতি কৰিছে এইফালে চা, এনেই কৰা নাই নহয়, এনেই নকয় ন। ফাৰ্মনো কি বুলি কয়, 4,000 টকা দাম ক'লে। এইটো খেতি কৰিবৰ কাৰণে লাইচেঞ্চ ল'ব লাগিব, নহ'লে ওপৰত এইটো মানে বাদুলি নাহিবৰ কাৰণে, চৰাই চিৰিকটি নাহিবৰ কাৰণে এইটো আঁঠুৱা লিখাত তৰি দিছে। তো এতিয়া ওচৰৰ পৰা দেখিছোঁ, ওচৰৰ পৰা নাই দেখা আছিলোঁ। এইটো হ'ল চিমেণ্ট ফেক্টৰী। তো আমি বহুত দূৰৰ পৰা দেখি আহিছিলোঁ, বহুত ডাঙৰ চিমেণ্টৰ এইটো গাড়ী দেখিছোঁ, চিমেণ্ট ফেক্টৰী। এইটো চিমেণ্ট গাড়ী, চিমেণ্ট গাড়ী। চাৱা এইটো ঘৰ। এনেকুৱাত শ্বুটিং কৰি ভালে। মই আচলতে শ্বুটিংটো এইটো কাৰণে কৈ থওঁ, মই চিনেমা বনাওঁ না, সেইটো কাৰণে শ্বুটিং কোনটোত কৰিব সেইটো মই মানে ভাবি থওঁ, এনেকুৱাত ভাগ কৰিলে ভাল লাগিব। এই ঘৰখন কিন্তু ইয়াৰ আকৌ মাথাটো গৰম হৈছে, সেইটো কাৰণে এনে ঠাণ্ডা লাগিবৰ কাৰণে এইটো মাথাটো ইয়াত লগাই দিছে, গামোচা লগাই দিছে।
জোতা জোতা খুলিলেতো ভৰিটো যিটো অৱস্থা তোৰ কেনেকুৱা গ'ল মোৰ জোতা এইটো ফাটিছে তলৰ পিনেতো একদম পাতলা হৈ গ'ল বিলেট লিখীয়া হৈ গৈছে তলৰ পিনে বিলেট লিখীয়া হৈ গৈছে ওপৰ পিনে গাড়ী গৈছে ইমানে কথা ঐ ভাই ক'লৈ যাওঁ অৱস্থা বেয়া হৈ গৈছে আৰু কি কৰিম ক'লৈ যাওঁ তই মই বনবাসত যাওঁ আমি এতিয়া বনবাসত গৈ আছোঁ তো বনবাসত বন নাই ৰাস্তা আছে কিন্তু কিয় যাবি এইটো যাব নহয় বনবাসত বন নাই ৰাস্তা আছে কেলৈ যাবি পকা ৰাস্তা আছে হা কেলৈ যাবি আমি বনবাসত যাম আমি বনবাসত কেলৈ যাম সেইটো গম পোৱাই নাই কেলৈ যাওঁ হা ফুৰিবলৈ যাম ন অঁ আমাৰ বনবাসটো বেলেগ ধৰণৰ সেইটো কাৰণে ক'ব পৰা নাই ঘপককৈ মানে কেলৈ যাম আমি বনবাসত ফুৰিবলৈ যাম এইপিনে যিখন গাড়ী আহিছে ধোঁৱা এখন ঐ ব্ৰেক ফেইল হ'ল হ'ব এখন হা ধোঁৱা এগালমান ধূলি এগালমান উলিয়াই থৈ গ'লগৈ ঘৰ খোৱা মাৰিবলৈ পোনে পোনে আহিছে চাকৰ গাড়ীখন মই বোলো জঁপিয়া মা বোলো ৰাস্তা কিনাৰতে এইটো সৰু 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 সুৰা চহৰ নগৰ এইটো কুঁহিয়াৰ পেৰা মেচিন হয় কুঁহিয়াৰ পেৰি আছে পূৰা গুৰো বনাইছে मैं बोलो खोलूँगा पानी कुइयाँ का पानी मिलेगा क्या कुइयाँ का रस मिलेगा क्या बोला तो नहीं दिया ये पानी खुआ पानी तो है दिले ये तो पानी नापाबी कैसे खुआ पानी दे खाल पाबी तो खुआ पानी के एगिलास खाई दे नो कि कोई भाभी तुम कुइयाँ पानी के দিব নি 16 किलोमीटर আছে নিবা হেৰা এইবিলাক হয় খেজুৰ গছ ইয়াত ৰেপ প্ৰায় শিকাই আছে কম্ফু শিকাই আছে ইয়াত কম্ফু কম্ফু স্কুলত কম্ফু শিকাই আছে আমি এতিয়া পাইছোঁ 11:30 দিনৰ সাংঘাতিক ৰ'দ সাংঘাতিক গৰম 11:30 বজাত আমি এনি টাইম খোজকাঢ়ি আছোঁ জেগাই পোৱা নাই ৰখিবলৈ তো এতিয়া লাহে লাহে অলপ খোজকাঢ়িছোঁ কম্ফুটো অলপ শিকাই থৈ যাওক নি শিকাবলৈ নাই লাগিয়ে থৈ আহিব না আমাৰ কম্ফু সাংঘাতিক মোৰ ফাটো কম্ফু মই কৈছোঁ নাই এই সংগুৱাই দিম মই কৈছোঁ আমি এতিয়া এইটো চাই আছে আমাক বৰ ধুনীয়া গেট এখন দেখিছোঁ এখন গেট কিন্তু মানুহৰ ঘৰত যদি এনেকুৱা এখন গেট থাকে মজা লাগিব দেই বৰ ধুনীয়া গেট এখন দেখিছোঁ এখন গেট কিন্তু মানুহৰ ঘৰত যদি এনেকুৱা এখন গেট থাকে মজা লাগিব কিন্তু দেই আমি যদি ৰাস্তাত এনেকৈ যদি মন্দিৰ চন্দিৰ যদি গধূলি সময়ত পাই যাওঁ থাকিবৰ কাৰণে তো বহুত ভাল কথা মানে নহ'লে শুবলৈ বহুত অসুবিধা হয় তো এইখন বহুত পুৰণি ঘৰ পুৰণি মানে এইটো 100 বছৰ হৈ যাব 100 বছৰ পাৰ হ'ল আমাৰ চেহেৰাটো চব যিটো বনিছে মানে বনা নাই মানে একদম ঘামি গৈছোঁ বেয়া গৰম উঠিছে গৰম উঠিলে কি হ'ব জাকেট নেৰোঁ আমি জাকেট এৰি দিলে বোলে ক'ত থ'ম তো এৰি দিয়া নাই পিন্ধি আছোঁ বহুত গৰম উঠিছে কিন্তু সাংঘাতিক গৰম মানে ঘামি শেষেই চোলাটো শেষেই মানে এতিয়া বেগত থ'বলৈ মানে নোসোমাই জেকেটটো ৰ'দেও বেয়া খাইছে সেইটো ৰ'দে নাখাইছে ইয়াক মোৰ ভাগৰ ৰ'দে ধৰিছে অলপ অলপ ধৰিছে অলপ অলপ পূৰাই ধৰিছে কিন্তু আমি সহ্যটো পূৰা কৰিব পৰা নাই সহ্য বোলা বস্তুটো মানে 200% মান আছে
ধৈৰ্য বোলা বস্তুটো ধৈৰ্য কৰিলে ধৈৰ্যটো কৰিব পাৰি ধৈৰ্য কৰিলে সহ্য কৰিব পাৰি সেই দুইটা বস্তু একেটাই এইটো নাজানে খালি ধৈৰ্য একেটাই মানে তো আমি গৈ আছোঁ আপোনালোকে চাই থাকিব গোটেই ভিডিঅ'টো চাব হা তেতিয়া বুজিব নহ'লে অলপকৈ চালে একোডাল বুজি নাপায় অলপকৈ চালে একোডাল বুজি নাপায় আমাৰ কথা শুনো বেলেগ আৰু হে কিয়নো নাচালেও নাই মানে কি হ'ল আপোনালোকে ভিডিঅ'টো যদি বেয়া লাগে নাচালেও নাই বাৰু এইটো আমিয়ে চাম মানে ভৱিষ্যতে আমিয়ে চাম বুঢ়া বয়সত আমি চাম এইটো ভিডিঅ' তো সেইটো কাৰণে কৈছোঁ আৰু যদি বোলে জেগাবোৰ বোলে চাই যাম বুলি ভাবে আৰু আমাকো বোলে চাই যাম বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল নালাগে নাচাব একো নাই ডোণ্ট কেয়াৰ ডাইৰেক্ট কথা মানে নাচালেও নাই আমি চিধা মানুহ চিধা কথা আমাৰ ভিডিঅ' আমিয়ে চাম সেইটো কথা আৰু আমাৰ ইউটিউবাৰ হৈ পিনে পইচা ঘটিবলৈ ইমানটো ইচ্ছা নাই কিন্তু ভিডিঅ'খন দি পিনে ভৱিষ্যতে আমি চাম সেইটো ডাইৰেক্ট কথা ল'ৰা ছোৱালীকো দেখুৱাম নাই বিয়া নাপাতে ল'ৰা ছোৱালী ক'বা বিয়া চিয়া নাপাতোঁ আৰু ভৱিষ্যৰ কথা কৈছে ন ভৱিষ্যতে সেইটো ভৱিষ্যতে নাপাতোঁ ৰাজস্থান এইবিলাকে মানে একদম বালি আৰু শিল তাৰ বাহিৰে গোটাল নাই কিন্তু ইয়াত উট নাই আৰু ইয়াত উটটো নাই উটটো পোৱা জেগাডোখৰ অলপ দূৰত আছে যিডোখৰ জেগালৈ আমি গ'লে আমাৰ অসুবিধা হ'ব মানে বৰ ভালকৈ এপাক হ'ব মানে 300 কিলোমিটাৰ আমি এনেই খোজকাঢ়িব লাগিব বেছিকৈ সেইকাৰণে আমি উটটোও নাচাওঁ নেযাওঁ ডাইৰেক্ট কথা আৰু এইটো মানে আমি গছ বোলা বস্তুটো আৰু তাহানি দূৰৰ পৰা নাই পোৱা বহুত দূৰৰ পৰা নাই পোৱা মানে তো গছ চছ নাই অকল ৰ'দৰ বাহিৰে একোডাল নাই বেলি পাব আৰু ৰাস্তা পাব ইয়াত আৰু ঘৰ পুৰণা ঘৰখন পাব বহিবলৈ এতিয়া আমি বহিম বুলি ভাবিছোঁ বহিবলৈ চাহ নাই তো ৰ'দততো বহিব নাই ৰ'দত গৈ থকাই ভাল গৈ থাকিলে অলপ আগবাঢ়ি সেয়াই আৰু কি বক্তব্য ইমান অলপ বক্তব্য আমাৰ বক্তব্যখন বৰ ব্যাখ্যামূলক নহয় মানে একদম চমু টোপাল লিখা আমি ব্যাখ্যা নকৰোঁ তাইক চিধা চিধিকৈ অলপ চলপ কমা খালে চাব ভাল লাগিলে ইমানো এইটো মই গম পাইছোঁ আমাৰ ভিডিঅ' কোনো চোৱা নাই তেওঁলোকে ৰিকুৱেষ্ট কৰিব চাবৰ কাৰণে আমি মুঠতে অসমৰ পৰা আহিছোঁ এনেকুৱা ডেঞ্জাৰ কাম আৰু বেলেগে কৰিবলৈ বহুতে কৰিবলৈ সাহস নকৰে এইটো সাহস বিশেষকৈ আমি কৰিছোঁ আৰু কৰিছোঁ মানে আগৰপৰাই কৰিয়ে আছোঁ বেলেগ সাহস কৰি আছোঁ আৰু এইটো সাহস আমাৰ লেখীয়া সাহসটো কৰিবলৈ দম থাকিবলৈ সেইটো দম বহুতৰ নাই ডাইৰেক্ট চিধা কথা কিন্তু আমাৰ সেইটো দম আছে আৰু ভৱিষ্যতে সেইটোতো একদম সৰু সুৰা মিছন ভৱিষ্যতে যিখিনি মিছন আছে সেইখিনি কিজানি অসমৰ নাম হ'ব ইমানে কথা ইমানে কৈ হ'ব হ'ব ঠিক আছে বহুত দূৰ আহিলোঁ সেই জেগাডোখৰ অলপ ছাঁ দেখিছোঁ ছাঁডোখৰতে এতিয়া অলপ আৰাম কৰিব লাগিব কাৰণ এইটো 12টা বাজিলে ন 12:03 হ'ল তো 6:40 পৰা 12:03লৈকে একে কণ্টিনিউ একদম মানে ৰ'দ সাংঘাতিক ৰ'দ অলপকৈ ছাঁ অলপ পাইছোঁ সেই ছাঁডোখৰতে অলপ বহি পিনে তো অলপ বহি পিনে আৰাম কৰি লওঁ তাৰপিছত আৰু আকৌ গন্তব্য স্থানলৈ আমি গমন কৰিব লাগিব এইখনতো কিবা পুৰণা দোকান ভগাইছেগৈ ইয়াতে বহিব লাগিব আমি আপোনালোকে চাই থাকিব ভৰিৰ অৱস্থা যিটো হৈছে বৰ এজাত হৈ থাকিলে ভৰি হৈ থকা নাই এইটো মানে কিবা হৈ থাকিলে মানে ভিতৰত ধূলি সোমাই সোমাব দেই 500 টকা এতিয়া হেৰি অঁ এইটো ঢৌ উঠিব নেকি কেলা বগা হ'লে ভৰিৰ অৱস্থা এইটো হ'ল কালি ফুলি আছিলে আজি ফুলা নাই আজি কিন্তু বেলেগ টাইপৰ হৈ থাকিলে মানে সদায় ৰূপটো সলাই থাকে এইটো ৰূপ এইটো আমাৰ ছাঁ ইমান দূৰ মূৰত এইডোখৰ পাইছোঁহি তাৰপিছত এতিয়া জোতাযোৰ খুলি দিছোঁ ভৰিটো হাৱাটো মাৰিছে একেৰাহে 5 ঘণ্টামান পিন্ধি আছোঁ চিমেণ্ট ফেক্টৰী চিমেণ্ট ফেক্টৰী হয় কি চিষ্টেমত নিয়ে জানো এইটো নাজানো কি কাম চিমেণ্ট ফেক্টৰী
এতিয়া আমি ফ্লাইঅভাৰেও যাব পাৰোঁ, তলৈও যাব পাৰোঁ। এতিয়া আমি তলৈ যাম। এইখন বগৰী পৰি আছে, তো আমি এইটো হে এই গছ আমি যি পাইছোঁ তাকে খাই আছোঁ আৰু সেয়াই আৰু এইটো পকা পকা বগৰী আছে। এইটো এখন নৈ না পুখুৰী না একো ধৰিব পৰা নাই। কোনটো? এইটো মানে ইমানে চাফা পানী, পানী একদম মানে তলত কি কি আছে চব দেখি থাকে। আৰে মাছটো অহাটো মাছ অ' কিমান না কাছ এইটো? কাছ হয় এইটো কেলা। অঁ কেলা বুলি কৈ পালি, কেলা বুলি কৈ পালোঁ। অসমীয়া মানুহ গমেই। এইটো কাছ হয় ৰে, বহুত ডাঙৰ কাছ। পানী একদম তলিলৈকে দেখিয়ে থাকে। অহাটো এটা কাছ ঐ, আৰু এটা কাছ। কেলা চৰাইটো আৰু কাছটো কিমান পাৰ্থক্য কচোন তই? চৰাইটো ওপৰত থকা ধৰিব, তলত থকাটো কৈছোঁ, এই কাছটোৰ কথা কৈছোঁ। ইয়াত পানীটো বাৰু এনেই চফা দেখাইছে, কিন্তু ইভাগে কেনেকুৱা বিশুদ্ধ অশুদ্ধ কি নাজানো। দ আছে কিন্তু দেই। অঁ সাঁতুৰি থৈ যাবলৈ মন আছিলে, কিন্তু নহ'ব এনেকুৱা পানীটো লেতেৰা আছে। এইখিনি পানীত কিন্তু এনেই চফা দেখাইছে, কিন্তু এইখিনিত গা ধুলে আপুনি খজুৱাব, সেইটো চিয়ৰ। তো আমি গা চা নুধোঁ, গৈ থাকোঁ। কি কয় এইটো নৈ দেখি পিনে দুপেং দুপেং কৰি আছে গোটেইটো। পিনে গৈছে, অঁ আকৌ পিনে আহিছে, আকৌ পিনে গৈছে। সিহে জানে কি হৈছে। আমি এতিয়া পানী দেখি ৰ'ব পৰা নাই ৰেগিস্থানত। আমি আৰু যে বহুত দূৰ যাব লাগিব মানে এইটো ৰাস্তাতে। এতিয়া চুলিটি ভজাই গৈছেগৈ, গম পোৱা নাই। এতিয়া মানে 30 কিলোমিটাৰ আহিছোঁহে। মেপত চাই আছোঁ 30 কিলোমিটাৰ আহিছোঁহে, প্ৰায় 4 ঘণ্টা। 5 ঘণ্টামানত 4 ঘণ্টা 25 কিলোমিটাৰমান আহিছোঁহে। তো বহুত শ্ল' হৈছে আৰু 7-8টালৈকে খোজকাঢ়িব লাগিব। এইটো ৰাস্তাত আমি গৈ আছোঁ। এইটো এটা ৰাস্তা কেনি গৈছে নাজানো, আমি এইটো ৰাস্তাতে যাম। ডুমহলীয়া বাছ চাগে। পানী ভৰাই লওঁ। বগৰী, এতিয়া বগৰী গছত বগৰী বুটলিলোঁ, এইপিনে এজেপ খুৱাই ল'লোঁ। এতিয়া আমি খাই খাই গৈ থাকিম। বগৰীখিনি ধূলিত পৰিলে, ধূলি সেইটো মানে ধুই ল'লোঁ, ধুই পিনে এতিয়া আমি খাই খাই গৈ থাকিম। দাঁতটো একো চুবাব নোৱাৰে, এতিয়া বৰ্তমান হ'লোৱেই। দাঁত টেঙাই গৈছেগৈ। কি লাভ হয় আৰু যে এতিয়া সময় 1 বাজি গৈছে। 1 বজাৰ যিটো দুপৰীয়াৰ ৰ'দ, সাংঘাতিক অদ্ভুত। একদম ঘামি জমি শেষ হৈ গৈছোঁ। ঘামত মানে চোলা পেণ্ট চব তিতি গ'ল, এতিয়া অৱস্থা নাই। তথাপিও জেকেট এৰা নাই আমি, জেকেটটোতো পিন্ধিবই লাগিব। গামোচাও দোকানতে দিলোঁ, মানুহে দেখি আচৰিত খাইছে আমাক, কাৰণ ইমান গৰমত আকৌ জেকেটটো পিন্ধি আছে। কেনেকৈ পিন্ধি আছে সেইটো ধৰিব পৰা নাই। সিহঁতে কি ভাবিছে মুঠতে এইখন গৰমত আমি জেকেট পিন্ধি আছোঁ। ৰ'দ সাংঘাতিক চোকা ৰ'দ। এইটো ট্ৰেইনলি ৰাস্তা। ৰাজস্থানত কি জেগাত আছে সেইটো মই ভালকৈ নাজানিছোঁ। চিমেণ্টৰ ফেক্টৰী। তো এনেকুৱা ৰাজস্থানখন এনেকুৱা এঠাই। এইপিনে অকল গছ গছনি, ডাঙৰ ডাঙৰ গছ গছনি বহুত কম মানে, আৰু মাটিখন অকল বালি আৰু শিল এনেকুৱা টাইপৰ। সেইটো কাৰণে চব খেতি কিজানি বহুত কম ইয়াত। তথাপিতো ইয়াত ফেক্টৰী বহুত আছে, কোম্পানী বহুত আছে, সেইটো কাৰণে জেগাখন উন্নত। তথাপিতো ইয়াত চিমেণ্টৰ ফেক্টৰী বহুত আছে, সেইটো কাৰণেও জেগাবোৰ উন্নত হৈছে। মানুহখনে মানে সংস্থাপন পাই থাকে। আমাৰ তাত সংস্থাপন এটা পাবলৈ বহুত কষ্ট, কাৰণ কোম্পানী এটা নাই, কাম কৰিবলৈ কোনো অপশ্যনেই নাই।
সেইটো কাৰণে আমাৰ জেগাখন বহুত উন্নত নহয়। আমাৰ উন্নত হ'বৰ কাৰণে কোম্পানী খুলিবলৈ এতিয়া আমি কি কয় ৰাজস্থান ভিতৰত আমি এতিয়া গৈ আছোঁ আবার রামদেৱ হোটেল এখন পাইছে। আমাৰ একেই আৰু যদি ইয়াত আচলতে দেখাবলগীয়া একো নাই তেনেকৈ, অকল গৰমটোহে দেখাব পাৰিম। এইটো যে খানি আছোঁ এতিয়া আমি খোজকাঢ়ি প্ৰায় এতিয়া 25 কিলোমিটাৰ 30 কিলোমিটাৰ ভিতৰত আহি আছোঁ। 25 কিলোমিটাৰ 30 কিলোমিটাৰমান প্ৰায় আহিলোঁ নেকি, উঠনি মেপত চাইছিলোঁ। তো এনেকুৱাই আৰু গৰমটো বেছি পাই গৈ আছোঁ অৱস্থা বেয়া হৈ গৈছে। এই ফেক্টৰীটো কিহৰ নাজানো, তাৰপৰা তেলৰ কিবা ফেক্টৰী, ৰিফাইন ফেক্টৰী হ'ব চাগে। সেইটো গৈ পিনে পাইপ এডাল গৈছে থাকে বহুত প্ৰব্লেম। আমি হাইৱেৰ পৰা এনেকৈ সোমাই আহিলোঁ এটা সৰু ৰাস্তা। এই ৰাস্তাটোত আমি যাব লাগিব এতিয়া। এইপিনে এতিয়া মেপে দেখাইছে ক'লৈ নিয়ে। পুৰণা বিল্ডিং আৰু কোম্পানী হয় এইবিলাকে আৰু ৰাজস্থানৰ দৃশ্য। অকল কোম্পানী আছে আৰু এটা কোম্পানী, সেই পাইপডাল তালৈকে গৈছে মানে। গম পাই গ'লোঁ, পাইপডাল আৰু এটা কোম্পানী আছে পিনে। আপোনালোকে যদি ভৱিষ্যতে ৰাজস্থান আহে ইমান টেনশ্যন নাই, পইচা ইমান খৰচ নহয়, গম পাই গ'লোঁ এতিয়া আমি। তো আমি প্ৰথমতে ভাবিছোঁ বহুত পইচা লাগে বুলি, কিন্তু সিমান পইচা নালাগে। খালি আমাতকৈ অলপ লাগিব, আমি খোজকাঢ়িছোঁ ন। গাড়ীতে আহিলে বুলি ক'লে গাড়ীটো ইমান নালাগে। ট্ৰেইনত আহিবলৈ কিন্তু চিনাকি থাকিব লাগে, তেতিয়া থাকি মেলি আৰামত থাকিব পাৰে। নহ'লে হোটেলত থাকিলেও বা পৰা যায়, ভালকৈ ঘূৰিব পাৰিব। ইমান দূৰ ভয় খাবলগীয়া জেগাও নহয়, কাৰণ আমাৰ নিজৰ ভাৰত হয়। জয় অসম। মেইন ৰাস্তাটো এইটো দেখাইছে, এইটো গাঁৱৰ ৰাস্তা এটা দেখাই দিছে। সাংঘাতিক ৰাস্তাতে মুম্বাইলৈ যাবলৈ, এইটো মুম্বাইলৈ যোৱা ৰাস্তা। পেডেল যাত্ৰা তাতে সৰি এইখন ৰাস্তা, গাঁৱৰ ৰাস্তা দেখাই দিছে। এখন পুৰণা বিল্ডিং দেখাইছে। আমি মুঠতে গৈ আছোঁ এতিয়া। এনেকুৱা গাঁৱৰ ৰাস্তা চাই থাকিব, শিল জাপি আছে। ৰাজস্থানৰ গাঁৱৰ পৰিৱেশ আমি চিনেমাত যিবিলাক দেখোঁ সেইবিলাকে আমি দেখি আছোঁ। এতিয়া আমি যাব লাগিব ৰাইট চাইডে। তো Turn right. কৈ দিলে নহয় মানুহজনী। পানী খাব পাৰি, খাওঁ নেকি? অ'কে, এইটোতো পানী খাইছে, মই বি খাব। ইয়াৰ পানীটো মিঠা লাগে। ৰাজস্থান ঘৰখিনি দেখাই দে। ৰাজস্থানৰ ঘৰ কি কয় তাৰ পিছে যে কেইবাজনকৈ হাঁকাই থয় মানে ডাঙৰ প্লেয়াৰবিলাকে। ইয়াৰ পানীটো বহুত মিঠা হয়। Turn left. মিঠা লেফ্ট কৈছে এইটোতে দেখাইছে। ৰাস্তাটো এইটোৱে দেখালে কি মানে ৰোডটো এৰি থৈ অহা কথা নহয়, ৰাস্তাটো সেইটো দেখাইছে। সেইটো ৰাস্তা নাই দেখা আছিলে। পিনে যাম বুলি বন্ধ নহয়, ক'ত বা হাবিৰ মাজেদি দেখাই দিছে। মোৰ ভুল নাই, মোবাইলৰ ভুল হয়। আমাৰ ভুল হ'ব নি? মোবাইল চাই আহিছোঁ। আমাৰ মেপে এনেকুৱা এটা ৰাস্তাত লৈ আহিলে, টাৰ্ণ ৰাইট বুলি কৈ এইটো কি ৰাইটত সোমাই দিলে নাজানো, ভগৱান জানে। এইটো মস্ত ভয় কৰি থাকে, কি হ'ব। এইটো ৰাস্তা বৰ বেলেগ ৰাস্তাত আহি দিলে।
এইটো ৰাস্তা নহয় চাগে। কিবা গেট থৈছে প্ৰথমে। ৰাজস্থানৰ জেগা তো আমি এতিয়া পাইছোঁ ৰাজস্থানৰ কোনোবা এডোখৰ জেগা মেপে দেখাইছিলে এনেকুৱা এডোখৰ ৰাস্তা। ভগৱান জানে এইটোতো ৰাস্তাই নহয় না হয়। এইফালে ক'ত ৰাস্তা আছে চাওকচোন তই, চবতো বন্ধ হৈ আছে ন। সেইটো মোবাইলটোক ক'ত হয় সেইটো কথা। এইফালে কোনফালে যাবি চাচোন। সেইটো মোবাইলটোক ক'ত হয় মই কৈছোঁ নেকি? ই কৈছে ই সেইটো কোনে যায় এতিয়া মোবাইলটোৱে লৈ আহিছে, ই আকৌ কৈছে কেনেকৈ গৈছোঁ। কি কবি এতিয়া এইটো কথা কি ক এতিয়া তই ক দুআষাৰ ক তই ক। মোৰ ক'বলগীয়া একোৱেই নাই, সেইটোৱে কথা নাই। তো আমাৰ মোৰো ক'বলগীয়া একো নাই, আকৌ যাবগৈ লাগিব ঘৰলৈ এতিয়া। তো এনেকুৱা দুখ কথা এই ক'ত ক'ত সোমোৱাই দিয়ে সেই মেপে চালা মাথাটো বেয়া। এইটো কিবা এইটো ক বৰ তইতো পাগলাই হয় বাৰু, এইটো চবেই জানে। মই পাগল নহয়, এইটো পাগলাই হয় বাৰু। তো আমি এতিয়া আকৌ ঘূৰি যাব লাগিব আমি দুটাই। তো আপোনালোকে চাই থাকক। আমি এতিয়া মেইন ৰাস্তাত ওলাই লওঁগৈ, তাৰপাছত আকৌ কাৰোবাক সুধিব লাগিব এতিয়া, নহ'লে আমিতো দিগদাৰ হ'ব, অসুবিধা হ'ব আমাৰ। অলপ কষ্ট হয় এনেকুৱা হ'লে, কষ্ট নহয় মাথাটো বেয়া হয় আৰু সেইটো নহয় হয় না কচোন তই কিবা কবি? ইয়াৰ একো ক'বলগীয়া ইয়াৰ মাথাটো ঘপককৈ বেয়া হৈ যায়, সেইকাৰণে চুলি গোটেইখিনি পকিছে। আৰু নহ'লে চুলিটো পকা নহয়, গোটেইখিনি সৰি থাকিবলৈও আছে ইয়াত ধুনীয়া ধুনীয়া ঘৰ। তো আমি ৰাজস্থানৰ দোকান এখনত সোমালোঁ। অঁ ল খোলকে যা ককে যা। মালিকে কৈছে আনিব। আমি এতিয়া কচৰি খাম। ইয়াত বৰ ধুনীয়া চিষ্টেমত দিয়ে কচৰি। আৰু আমি এতিয়া আছোঁ আমি ৰাজস্থানত। প্ৰায় কেইটা বাজিলে 2টা বাজিছে। 2টা বজাত আমি ৰাজস্থানত আছোঁ এতিয়া। ৰাজস্থানত কি জেগা সেইটো মই ভালকৈ নাজানো, কিন্তু ৰাস্তা খেলি মেলি লাগিলে ভালকৈ এপাক ঘূৰালে গাঁৱৰ মাজে মাজে ক'ত সোমোৱা লাগে মেপত যিটো দেখাইছে সেইপিনে গৈ আছোঁ। মোবাইলৰ চাৰ্জ নাইকিয়া হৈ গ'ল এতিয়া। তো এতিয়া কি দিয়ে এতিয়া তাকে খাম আৰু কচৰি বুলি কৈছোঁ। কালি কচৰি বুলি ক'লে দিলে কিবা এটা, সেইটো বুজি নাপায় চাগে। তো আজি কি দিয়ে তাকে খাম। অনলাইন এতিয়া আমাৰ অনলাইনহে আছে, খোৱাৰ পিছত অনলাইন হোগা বুলি ক'লে শেষ আৰু অনলাইন নাহি হোগা বুলি ক'লে শেষ। এতিয়া আমি 10 টকা কাম কৰি থৈ যাব লাগিব। কাম কৰাটো আমাৰ এইটো অৱস্থাটো নাই, কাৰণ আমি খোজকাঢ়ি অৱস্থা বেয়া আছে, কাম কৰিবলৈ নাই। এতিয়া অনলাইন যদি হয় খাম আৰু নহ'লে এনেকৈ চাই থাকিম আৰু। चाटनी है, चाटनी चलेगा? चटनी में 15 लगेगा, अभी बोला था ना मैंने आपसे। चाटनी तो पैसा लगो, वो भी एक्स्ट्रा पैसा लगेगा ना। 5 रुपये लगेगा। ये कैसा चाटनी है 5 रुपये का? मीठा है क्या? हिंदी नहीं आता मतलब चटनी में 15 रुपये, अच्छा। ऐसे 10 रुपये ऐसे 10 रुपये। নাই চাই আমাৰ মানে 5 টকা দি চাটনি খাবলৈও মন নাই এতিয়া। হ'ব দিয়ক, গুড নাইট। কি কবি আৰু বুজিও নাপায়। बुझी रहा तथापि মাল নাই, মাজত একোৱেই নাই। ये क्या था? আমি ৰাস্তাটো ভুল লাগিছিলে, এইপিনে গাঁৱৰ মাজেদি সোমোৱাই দিছিলে, আকৌ এইপিনে ওপৰেদি এইটো কি কৈছে অঁ এইটো এই পাইপডালে। তো আমি আকৌ এইপিনে আহিবলগীয়া হ'ল। এইটো ৰাস্তাতে আমি 12 কিলোমিটাৰ আকৌ যাব লাগিব, আকৌ বেলেগ এটা টাৰ্ণিং আছে। हेलो কি হ'ব এনেকৈ আমি গৈ আছোঁ আৰু खाना खाली কষ্ট হৈছে বহুত। চাই থাকিব, এইটো 2টা ফেক্টৰী আছে, এইটো ফেক্টৰীৰ পৰা সেইটো ফেক্টৰীলৈকে গৈছে এই পাইপডাল। কি পাইপ নাজানো খালি। আমি মুঠতে গৰমখনত এয়া পাইছোঁহি। আমাৰ চাৰ্জো নাই মোবাইলত, এজেগাত চাৰ্জ দিবলৈ ল'লোঁ,
মানুহ এটা কৈছে চাৰ্জ দিব পাৰিব হোটেল এখনত মানে চাৰ্জ দিব নোৱাৰিব ক'লে কিন্তু খাব পাৰিব কৈছে আমি ভাবিছিলোঁ কিবা এটা খাম তাৰপিছত চাৰ্জৰ দিম কিন্তু ক'লে তাক খাব পাৰিব কিন্তু চাৰ্জ দিব নোৱাৰি নেখাঙে বুলি কৈ যায় নেখাঙো চাৰ্জৰ নিদিওঁ হয় নাই তো আমি সেইটো কাৰণে ৰ'দখনত আহি আছোঁ ক'ত কেনেকৈ চাৰ্জ দিবলৈ পাওঁ সিহঁতক ভিডিঅ' চিডিঅ' বনাব পৰা নাই আৰু ভিডিঅ' নবনালে কি হ'ল আমাৰ হাতত প্ৰুফটো নাথাকে যে আমি আমুকলৈ গৈছোঁ বা মানুহে এটাই কৈ দিছে মানে তহঁতি বাছত আহিছ কৈছে আমি আমাৰ ওচৰত ভিডিঅ' আছে আমাৰ ওচৰত ফটো আছে তো চাই লওক বুলি দেখাই দিছোঁ তেতিয়াহে মানে ইয়া বুলি কৈছে তো সেইটো কাৰণে আমি ফটো ভিডিঅ' মাৰি যাবলগীয়া হৈছে কৰি যাবলগীয়া হৈছে আমি আৰু সেইটো কাৰণে শ্বৰ্টকৈ দিছোঁ বহুত কিলোমিটাৰ মানে 5-6 কিলোমিটাৰ দূৰে এটা ভিডিঅ' কৈছোঁ আৰু কিবা যদি চাবলগীয়া বস্তু বা দেখিবলগীয়া বস্তু আছে তো সেইবোৰ বনাই দিছোঁ দাদা তো অসমীয়াটো কিছুমান বাৰু তেনেকুৱা হ'ব প্ৰকৃতিয়ে কৈছিলোঁ অসমীয়াত পাতি দিম এতিয়া গম পাই যায় একো নাজানে এইটো বুজি নাপায় মানে কোনোবাই মানে বৰ এটা বুজি নাপালে তাৰ লগত অসমীয়াত দম দুটামান দি দিম একো বুজিও নাপায় সি দম দুটাও দি ভাল লাগে তো মানে বৰ উল্টা কথা মোক কৈ থাকেতো কিছুমান মানুহ তহঁতি এনেই কৈছোঁ এনেকুৱা কথা কৈ থাকিলে মোক খংটো উঠি আছে আমাৰ দুটা তো তাক সেইটো কাৰণে অসমীয়াতে দম দি দিম এতিয়া পাই আছোঁ এইডোখৰ জেগা মানে এইপিনে যায় ফেচাৰ আহিৰাণ এইপিনে যায় তো আমি এতিয়া পোনে গৈ থাকিম মোৰ মেপত উঠিম বৰ বেয়াকৈ খেলি মেলি এটা লগাই দিলে একদম গাঁৱৰ ৰাস্তাত সোমোৱাই দিলে এনেকুৱা এটা ৰাস্তা শেষত ৰাস্তাটো মানে ৰাস্তাই নাই শেষেই কৰিবলৈ লাগে ৰাস্তাটোকে শেষ কৰিবলৈ লাগে এনেকুৱা এটা ৰাস্তা সোমোৱাই দিলে তো মোবাইলটো চাৰ্জ নাই বেছিকৈ ভিডিঅ' বনাব পৰা নাযাব আপোনালোকে যিকেইটা বনাম চাই গৈ থাকিব আমি পাইছোঁ এইডোখৰ জেগা এইপিনে অলপ চলপ খেতি হে এতিয়া নাহৰকটীয়া লিখাই লাগিছে নাহৰকটীয়া হবে দুলীয়া ধান এইপিনে ট্ৰাকে ইয়াত মানে ট্ৰাকৰ ফেক্টৰী আছে নেকি ট্ৰাক আৰু এনি টাইম এখন অকল চিমেণ্টৰ গাড়ী গৈ থাকে অকল চিমেণ্টৰ বস্তা নিয়ে এইকেইটা সেইপিনে এইবিলাক ঠিক পাঞ্জাবী মানুহ ৰাজস্থানী মানুহ ইয়াত মাইকী মানুহ ইয়াত চুটি পেণ্ট পিন্ধা ছোৱালী দেখি পাবলৈ নাই আমাৰ হাত কি দেখাই পিনে চুটি পেণ্ট চোলা পিন্ধে নাজানো কিন্তু ইয়াত মানে একদম কি বুলি কয় সিহঁতৰ নিজৰ পৰম্পৰাটো বচাই ৰাখিছে আৰু সেইটো ভাল লাগে কাৰণ চুটি ড্ৰেছ পিন্ধাক মই গৰু পিটন দিবলৈ মন যাওঁ সঁচা কথা ক'ব গ'লে তোৰ কেনেকুৱা লাগে কিবা পিটন ডিং লাগে না মই দুটামান থাপৰা ডিং লাগে এনেকুৱা ছোৱালীখনক যিমানে চুটি পিন্ধি এইপিনে ছোৱালীখনৰ চেহেৰাটো দেখি পাবলৈ নাই কাৰণ সিহঁতি যিখন চুৰ্ণি লৈ থাকে সেইখন ঢাকিয়ে থৈ দিয়ে মানে মুখখন ঢাকি থৈ দিয়ে আৰু গাটো ঢাকি থৈ সিহঁতৰ মানে চবতকৈ সেইটো ভাল লাগে বাকী নিজৰ পৰম্পৰাটো বচাই ৰাখিব লাগে বাকী আমাৰ ইয়াততো মেখেলা চাদৰ পিন্ধিব লাগে বা চুৰিদাৰ পিন্ধিব লাগে সেইটো পিন্ধিবলৈ চুটি চোলা পেণ্ট পিন্ধা তেনেকুৱা ছোৱালী মই এনেও দেখিবলৈ মন নাযায় আৰু ইয়াৰো দেখিবলৈ মন নাযায় আপোনালোকৰ কেনেকুৱা লাগে সেইটো আপোনালোকে জানিব আমাৰ মোৰতো এনেকুৱা লাগে ভাল লাগিলে ভাল লাগে ক'ব চুটি পেণ্ট পিন্ধা ভাল লাগে বুলি ক'ব আমাৰ কোনো কথা নাই খালি মোৰ ভাগৰ বেয়া লাগে সেইটো মোৰ কথা ধন্যবাদ নয়া গাঁও আমি পাইছোঁ এতিয়া আমি ক'ৰ পাইছোঁ নাজানো খালি আমি নয়া গাঁও বুলি কয় নয়া গাঁও নতুন গাঁও মানে নয়া গাঁও সেইটো অসমীয়াত এইটো ৰাস্তাতে আমি যাম তো বৰ ধুনীয়া গেট এইখন আৰু আমি গৈ আছোঁ খোজকাঢ়ি আমাৰ এইপিনে ৰাস্তাটো দেখাইছিলে সেইপিনে আমি নাযাওঁ সেইপিনে বহুত দূৰ হয় 15 কিলোমিটাৰ বেছিকৈ যাব লাগিব তো সেইটো কাৰণে আমি এইটো ৰাস্তাত আহিলোঁ এইটো ৰাস্তাত আমি এতিয়া যাব লাগিব এইটো কি হ'ব হ'ল এইটো কনচাৰ্ট হল জেকে কনচাৰ্ট হল
যিটো ৰাস্তাত আহিছোঁ ইয়াত অকল ট্ৰাকৰ বাহিৰে আৰু একোটো দেখি নাপায়, অকল ট্ৰাক ট্ৰাক ট্ৰাক। এই ধৰ মানে এই জংঘলখনত হৰিণা চৰিণা বাঘ চাঘ ওলায়। তো আমি এতিয়া নাযাওঁ, কাৰণ যাবলৈ তাত অসুবিধা হ'ব, কাৰণ বহুত ভিতৰলৈ সোমাই যাব লাগিব। ভৱিষ্যতে কিন্তু এইবোৰ জেগা চব ভালকৈ সোমাই যাবলৈ আহিম। এতিয়া আকৌ ওপৰে ওপৰে চাই জেগা হৈছে, কিন্তু ভৱিষ্যতে বাঘ হৰিণ কি কি আছে চব চাই যাম। আমি পাইছোঁ এইটো মন্দিৰ এটা আছে, ফটো মাৰিবৰ কাৰণে আহিছোঁ। বহুত ধুনীয়া মন্দিৰ, মন্দিৰতে ফটোটো কৰি মাৰিম আৰু আকৌ আমি যাম বেলেগ এটা ৰাস্তাত। আমি পাইছোঁহি নেমৰাটা নে কি বুলি কয় জেগাডোখৰ, পাহৰি থাকিলোঁ দা। ডাঙৰ ডাঙৰ বিল্ডিং আছে, পাৰ্ক। তো আমি এজেগাত দোকান এখনত সোমাই পিনে মোবাইলটো চাৰ্জ দিলোঁ, তাত আধা ঘণ্টামান বহা হ'ল। তো আমি এতিয়া খোজকাঢ়ি আহিছোঁ, আমি আৰু 5 ঘণ্টামান খোজকাঢ়িব লাগিব। এতিয়া বাজিছে সময় 4:30 বাজি গ'ল, 4:40 হ'ল। আৰু যদি 4 ঘণ্টামান মানে 7:30 8টালৈকে আমি খোজকাঢ়িব লাগিব আজি। তাৰপিছত আমি য'ত পাম তাতে ৰখিম, খাই থাকিব। এইখন হ'ল ৰাজস্থানৰ ITI কলেজ চাগে। খুব ধুনীয়া কিন্তু এইটো হ'ল মন্দিৰ। মন্দিৰ সেইটো এটা মন্দিৰ দেখিছোঁ। ধুনীয়া লাগিছে। এইটো ঘৰ, এইটো মন্দিৰ না ঘৰেই হয় না একো ধৰিব পৰা নাই। কি হয় আচলতে এইটো কিবা মছজিদে হয় চাগে, না মানুহৰ ঘৰেই না। ধুনীয়া বনাইছে যি হ'লেও। আমি আহি আছোঁ, এইডোখৰ জেগা পাই আছোঁহি চাব্বা। আমাক মেপত এইটো ৰাস্তাত যাব কৈছে, এইপিনে সোমাই যাব কৈছে। এইপিনে বা ক'ত বা ওলামগৈ, সেইটো কাৰণে নেযাওঁ। এইপিনে যাত্ৰা এখন দেখাই থাকে মেপটোৱে। হ'ব দে, এইপিনে যাম। এইখন হোটেলত আছোঁ। এখন হোটেলত 8 টকাত হেনো খানা পায়। ইয়াত সোমাই দিলোঁ, সেইটো কাৰণে ইয়াত হেনো বহুত ঠাইত ক'ৰবাত 5 টকাত, ক'ৰবাত 8 টকাত এনেকুৱা মানে খানাটো খাবলৈ পায়। তো আমি ইয়াত এতিয়া বহি আছোঁ, আমি দুটা এনেকৈ আছে জেগা। কি কি দিয়ে আপোনালোকে দেখিবলৈ পাব, আপোনালোকে চাই থাকিব। ইয়াত ভাত খাবলৈ হ'লে ফটো মাৰি পিনে খাব লাগিব। এইটো চৰকাৰী হেনো, তো চৰকাৰী বাপেকৰ নামো লাগিব, আমি নাজানোগৈ। তো হ'ব, একো নাই। ফটো মাৰি ল'লে তাৰপিছত গুগল পে' কৰি দিলোঁ, পইচা অকল 8 টকা লয়। তো এতিয়া কি কি দিয়ে নাজানিছোঁ। ৰুটি খাম বুলি ক'লোঁ, তো 8 টকাত কি কি দিয়ে ফটো চটো মাৰি 8 টকাতে পানীহে পাইছোঁ, ৰুটি পাইছোঁ মই, পানী কিন্তু চৰকাৰী হেনো ৰুটি আৰু পানী। আচৰিত। এয়া 8 টকা ৰুটি কেইখন পালোঁ, 1 2 3 4 5
ছখন ৰুটি 8 টকা। এয়া আমাৰ বিটু ভাই 6খন ৰুটি পাইছোঁ 8 টকাত। ঠিকে আছে। চব্জিটো অলপ পানী খাই অলপ ইণ্টাৰেষ্ট নাই কি চব্জি নাজানিছোঁ নহয়। আৰু ইয়াত আচলতে চব মানুহে নাখায়, কিন্তু আমাৰ লেখীয়া দুখীয়া মানুহে খায় মানে সেইজনে চৰকাৰী বুলি কৈছে এখন 8 টকা দিব লাগে। অকল পানী আৰু ৰুটি বৰ এটা মানে শুকান কৰকৰীয়া খাবলৈ খালোঁ খাওঁ, পেট ভৰিব লাগে খালোঁ খাওঁ। জেগাডোখৰ নাম নিম্বাহৰা হয়। ইয়াৰ পাৰ্কখনৰ বৰ্ডাৰটো চব মানে ৱালখন কি ধুনীয়া পাৰ্ক নিম্বাহৰা। এডোখৰ জেগা পাই আছোঁহি। এতিয়া আমি আহিছোঁ নিম্বাহৰা ৰোডত। নিম্বাহৰা ৰোড বুলি কয়, অলপ শব্দটো ভুল হ'ব পাৰে। তো এইটো নিম্বাহৰা ৰোড, এইটো ৰোডত আহি আছোঁ। ইয়াৰ পৰা আকৌ 5 কিলোমিটাৰ এইটো ৰোডতে যাব লাগিব, তাৰপিছত আকৌ বেলেগ এটা ৰাস্তাত যাব লাগিব। আমি মেপত চাই বহুত অসুবিধা আছে, সেইটো কাৰণে আমি দোকানীবোৰক সুধি আহি আছোঁ ন। তো এইটো মুখ চুখ শুকাই টেমেনা পাতিলে, বৰ মন চন মৰিলেগৈ ইয়াৰ ল'ৰাটো। লেতেৰাটো ঘৰলৈ মনত পৰিছে নে কি নেজানো, কিবা এটা চিন্তাতে থাকে অকল এতিয়া। তো ইয়াক এতিয়া মই লৈ অহা কথা হৈছে, ল'ৰাটো মন চন মাৰিছে। আমি গৈ আছোঁ এতিয়া মুম্বাই। এইটো বাকচ, এইটো খিৰিকী নাইকিয়া হেৰি মেহেল এনেকুৱা মানে বহুত এনেকুৱাও দেখা পায়, খিৰিকী থকাও থাকে বা, কিন্তু এনেকুৱা বেছিকৈ পোৱা গৈছে। এনেকুৱা ঘৰটো চাউথৰ চিনেমাত থাকে, মানে চাউথৰ চিনেমাত দেখিছোঁ এনেকুৱা ঘৰটো। সিহঁতি যিহেতু এটা ঘৰ এনেকুৱা ধৰণৰ বনাব নেকি। ৰাজস্থানী মানুহবিলাকে পায় সময় 6:30 বাজিছে, এতিয়াও আন্ধাৰ নাই হোৱা অলপ দেৰি। এইডোখৰ কি গেট পাইছে দেই। আমি এতিয়া 7টা বাজিছে, 7টা বজাত আমি পোহৰে হৈ আছে। আমি গৈ আছোঁ ৰাস্তাৰ সাংঘাতিক ঘূৰি, গাঁৱৰ মাজে মাজে গৈ আছোঁ। গাঁওখন অলপ ভয়ংকৰে, মানে সিহঁতৰ কথাবোৰ বুজি পোৱা নাযায়, হিন্দীটো ভালকৈ নাজানে, তো সেইটো কাৰণে অলপ অসুবিধা হয়। তথাপিতো বেমনা পেলাই বাট নাহি সেইটো নালাগে বাৰু। সেইটো থকাটো হোৱাটো অলপ প্ৰব্লেম হ'ব আজি, গম পোৱা গৈছে ন। এইখন কিহৰ গেট গম পোৱা নাই, কিন্তু বৰ ধুনীয়া লাগিছে গেটখন। অলপ আগত এনেকুৱা এখন গেট পাই থৈছিলোঁ, তো এখন গেট পাইছোঁ। ৰাজস্থানৰ গেটখন এনেকুৱাই চাগে, বৰ ধুনীয়া লাগিছে। ৰজাৰ দিনৰ গেট এনেকুৱা আছিলে আগতে। এই ৰাতি আহি মন্দা গোলাপ ফৰ্মেশ্যন ইয়াত পালোহি। তো ইয়াতো এতিয়া কেইটা বাজিলে? 7টা বাজি গ'ল, 7:10। বহুত ৰাতি হৈ গ'ল এতিয়া, হ'বকৈ ৰাতি হৈ গ'ল। অলপ 7টালৈকে পোহৰে হৈ আছিলে, 8:10 আন্ধাৰ হ'ল। তো আমি এতিয়া এইটো ৰাস্তাত গৈ আছোঁ। হেল্ল', মুঠতে আজি ক'ত থাকিম আৰু গাঁৱৰ জেগা পাই গ'লোঁ। অলপ দেৰি পিছতে গম পাব দেই। আমি এতিয়া গাঁৱৰ মাজতে আহি আছোঁ। অলপ ভয়ো লাগে, কাৰণ গাঁৱত ইমান বাহিৰৰ মানুহ সোমাব নিদিবও পাৰে। তথাপিতো আমি আহিছোঁ আৰু ভয়ে। আমি এতিয়া এই গাঁৱৰ মাজেদি গৈ আছিলোঁ। গাঁৱৰ মাজেদি মানে ৰাস্তাটো মানে একেবাৰে গাঁৱত উলিয়াই দিলেগৈ ৰাস্তাটো। মেপখন চাই গৈ আছিলোঁ, একদম গাঁৱত ওলাই দিলেগৈ। সেইটো কাৰণে আমি আকৌ ঘূৰি আহি এইবাৰ ভাবিছোঁ ৰেল ষ্টেচনতে ঘূৰি দিওঁ। ৰেল ষ্টেচনলৈ এতিয়া 5 কিলোমিটাৰ আছে। 5 কিলোমিটাৰ আমি এতিয়া খোজেৰে আকৌ যাব লাগিব। তো আকৌ সুধিব লাগিব আকৌ। আমি আকৌ এতিয়া 5 কিলোমিটাৰ ঘূৰি আহিলোঁ।
তো অলপ আগত অকল হাবি আছে তাত বহুত জংঘল আছে মানে ডাঙৰ জংঘল বহুত জংঘল আছে তাৰপিছত বহুতো ওলাই বুলি কৈছে বহুতে তো সেইকাৰণে আমি আকৌ ঘূৰি আহি দিবলগীয়া হ'ল আৰু বহুত দূৰলৈকে জংঘলটোৱে আছে মানে তাৰপিছত মানুহ ভাল নহয় বুলি কৈছে আৰু জংঘলে মানুহ আছে হেনো 60 কিলোমিটাৰ জংঘল তাৰপিছত তাত মানুহৰ ঘৰ তেনেকৈ নাই আৰু সেইটো ভাল কাৰণে মানুহো নাই আৰু এতিয়া লগ পাইছিলোঁ মানুহ এজনক ইও কৈছে ভাল নাই মানুহ মাৰি পেলাই ভাবি তো আমি সেইটো কাৰণে আকৌ ষ্টেচন ঘূৰি গৈছিলোঁ এতিয়া আমি ষ্টেচনলৈ 5 কিলোমিটাৰ আছে 5 কিলোমিটাৰ তাৰ ষ্টেচন দেখা নাই আকৌ তাত আকৌ কি মেপে দেখায় মেপখনহে জানিব তো আমি 5 কিলোমিটাৰ আকৌ ঘূৰি গৈ পিনে ষ্টেচনতে শুই থাকিব লাগিব আকৌ কাইলৈ এই হাবিখন আছে 50 কিলোমিটাৰ না 60 কিলোমিটাৰ এইটো কাইলৈ খতম কৰিব লাগিব কি হ'ব আৰু বাঘ ওলাই বুলি কৈছে আমি চাই ল'ম নহ'লে কিবা এটা বেলেগ এটা ব্যৱস্থা কৰিব লাগিব বেলেগ এটা ৰাস্তাই দি হ'লেও কিন্তু আমি বাঘ ওলোৱা জেগা মানে এতিয়া মৰিবলৈ মন নাই আমাৰ কাৰণ সেয়া লাগে টাৰ্গেটটো পোৱাৰ পিছত বা একো নাই টাৰ্গেট আমি পূৰাব লাগিব ন সেইটো কাৰণে আমি আকৌ এতিয়া ঘূৰি আহিছোঁ ঘূৰি আহি ষ্টেচনত শুই থাকিম মুঠতে আজি এনেই বুলি ক'বলৈ 10 কিলোমিটাৰমান খোজকাঢ়িছোঁ মেপখনে বহুত কিবা গণ্ডগোল লগাইলে 10 কিলোমিটাৰমান পূৰা খোজকাঢ়িলোঁ তো আমাৰ চেহেৰাকেইটা এতিয়া এনেকুৱা হৈছে এইটো এনেকুৱা হৈছে এইটো এনেকুৱা হৈছে তো ধন্যবাদ আৰু মোক এইটো খোলা আৰু বহুত খাতাৰনাক দেখায় যিটো খাতাৰনাক দেখিছে মোৰ খাতাৰনাকেই কওঁ আমি মানুহ খাতাৰনাক চেহেৰা খাতাৰনাক নহয় গতিকে হ'ব দে ইমানেকৈ ইমানকে আমাৰ বক্তব্য সামৰিছোঁ ধন্যবাদ হাত তালি এজন হ'ল আমাৰ মহাত্মা গান্ধী এইটো আমাৰ মেইন মানুহ হয় এজনে আমাৰ দেশখন স্বাধীন কৰি দিলে এইটো চাহ বাহুবলী এই শকতটোৱে আগফালে থাকিব লাগে মহাত্মা গান্ধী ইমান পাতলাটো দি দিছে আগফালে এতিয়া ষ্টেচনলৈ আহিছোঁ সুধি চাৰিআলিৰ পৰা আকৌ 5 আলি পালোঁহি এতিয়া আকৌ এইপিনে এইপিনে দুটা আকৌ এইপিনে এটা 5টা আমি মুঠতে এতিয়া ৰাস্তা এতিয়া ষ্টেচন গৈ আছোঁ ষ্টেচনতে কি হয় দেখা যাব জেগাডোখৰ নাম আছে নিমবৰেলা নে কি নিমনাগৰ এই নহয় নিমনাগৰ এই জেগাডোখৰ নাম এই পাহৰি থাকিলোঁ এই মুঠতে ওলামগৈ মানে কথা তো আমি গৈ আছোঁ এতিয়া ষ্টেচনত সোমাজি তো আকৌ এটা পালোঁহি নে 4 আলি নে 5 আলি মুঠতে ইমানে 4 আলি 5 আলি পাছে কোনপিনে কি আছে সেইটো নাজানো আকৌ সুধিব লাগিব এতিয়া কাৰোবাক ষ্টেচন কোনপিনে চিধাই যাওঁগৈ যি হয় ষ্টেচন এনেকুৱা জেগাটো যদি বেছি নাই মানে 500 মিটাৰমান আছে চাগে আমি পাইছোঁ আকৌ এটা 4 আলি পাইছোঁ হা অঁ এক গিলাচ দে দিয়ে অঁ 2 গিলাচ দি দিয়ে ये लाडू कितना है क्या 10 का है क्या बोल এতিয়া ষ্টেচনৰ ওচৰত আছোঁ তো বেগ চাহ কেনেকুৱা হৈ গৈছে অঁ বেগ চাহ নতই কৈছোঁ চাহ বুলি দেই মই আমি এতিয়া ষ্টেচনৰ ওচৰত আছোঁ নিমবাৰে বুলি কয় জেগাডোখৰ নাম পাহৰি থওঁ বেলেগ নাম মানে এতিয়া আমি কিবা কিবি এটা খাব লৈছোঁ তাৰপিছত যি পাওঁ তাকে খাম ভোকো লগা নাই লাগিছে এনেকুৱা হৈ গৈছে কাৰণ আজি বহুত খোজ কঢ়া হ'ল এতিয়া আকৌ একে জেগাতে ঘূৰি থাকোঁ আজি 10 কিলোমিটাৰমান হ'ব এতিয়া আকৌ 5 কিলোমিটাৰ 10 কিলোমিটাৰ এতিয়াই ঘূৰি আহিছোঁ য'ৰ পৰা গৈছোঁ আকৌ তাৰপৰা আহিছোঁ আকৌ মাজতে সেই মেপে খেলি মেলি গ'লে তাতো আকৌ 10 কিলোমিটাৰ মানে 10 কিলোমিটাৰ নহ'ব চাগে আজি সাংঘাতিক এনেই খোজ কঢ়া হ'ল কিন্তু উপায় নাই মুঠতে মুম্বাই পাবগৈ লাগে ये बिस्का है बहुत गरम है हैं लाडू दे दो एक दीजिए हाँ हाँ আমি যিটো ষ্টেচন লাগিছোঁ ষ্টেচন ইয়াত আছে কোনো গম নাপায় মানে এনেকুৱা এটা গলি আছোঁ নহয় গলিয়ে 5 আলি 4 আলি 5 আলি 4 আলি এনেকুৱা পাই সেইটো ষ্টেচন হয় চাগে সেইটোৱে হ'ব লাগে একদম মানে হয় অৱশেষতেই নিম্বাহেৰা ষ্টেচন পালোহি এই ষ্টেচনটো আজি থকা হ'ব ইমানকে কৈ আমাৰ বক্তব্য সামৰিছোঁ বৰ্তমানৰ কাৰণে